ভূত বাংলালৈ পৰিণত হৈছে তামাৰহাটৰ পৰিদৰ্শন বাংলো। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাতে পৰি আছে সেই বাংলোটো। প্ৰায় জহি কহি গৈছে IB বাংলোৰ দুৱাৰ খিৰিকী। তামাৰহাট অঞ্চল ধুবুৰী জিলাত অন্তৰ্ভুক্ত হোৱাৰ পাছতেই অচল হৈছে সেই বাংলোটো। বাংলোটো মেৰামতি কৰি পুনৰ সক্ৰিয় কৰাৰ দাবী উত্থাপন কৰিছে আক্ৰাছুৱে। আমাৰ এই যিটো আমি BTCত থকাত আমাৰ এই তামাৰহাট অঞ্চলটো BTATত কোকৰাঝাৰ আমি জিলাত অন্তৰ্ভুক্ত আছিলোঁ তামাৰহাট অঞ্চলটো, যিহেতু এতিয়া BTATৰ পাৰ্ট ভাগ হৈ গ'ল। ইতিমধ্যে গ্ৰামপুৰৰ পৰা এইফালে BTAT, এইফালে আমাৰ ধুবুৰী জিলাত আমি অন্তৰ্ভুক্ত হ'লোঁ। হোৱাৰ পিছত দেখা গৈছে এই IBটো এই যিটো বাংলা, এই বাংলাটোত আগতে বিগত সময়ত আমাৰ বিভিন্ন মানুহ ইয়াতে আহিছিল অতিথি। কোনোবা আহিলে গেষ্ট ইয়াত আমি ৰাখিব পাৰিছিলোঁ। তেওঁলোকক এই অঞ্চলৰ ৰাইজৰো কিবা এটা বিয়া সকাম হ'লেও ইয়াত বাংলাৰ IBৰ ৰুমবিলাক লৈ তাত অলপ মানুহ ৰেষ্ট কৰাৰ সময় দিব পাৰিছিলোঁ। কিন্তু এইটো সময় দেখা গৈছে যে ইয়াৰ পৰা BTC যিটো ডিপাৰ্টমেণ্টৰ বিভাগৰ মানুহবিলাক লৈ যোৱাৰ পিছত কিন্তু আজি বাংলাটো আমাৰ ভূত বাংলাত পৰিণত হ'ল। গতিকে আমি ধুবুৰী জিলাৰ এই DPWDৰ বিষয়ববীয়াক ক'ব খুজিছোঁ যে অতি সোনকালে এই তামাৰহাটৰ যিটো বাংলা আছে, এই বাংলাটো মেৰামতি কৰি যাতে এই অঞ্চলৰ ৰাইজৰ সুবিধা হ'ব। আৰু কোনোবা এজন মন্ত্ৰীও আহিলে কিন্তু ইয়াত অলপ ৰেষ্ট হ'ব পৰা, বহিব পৰা কেপাচিটি আছে। কাৰণ ইমানখিনি আমাৰ ইয়াত ভূমি আছে, ইয়াত ঘৰ আছে, কাৰণ অলপমান মেৰামতি কৰিলে কিন্তু ইয়াত মানে থকাৰ এটা পৰিৱেশ হয়। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে যাতে এইটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ এই অঞ্চলৰ ৰাইজৰো সুবিধা হ'ব, চৰকাৰৰ এটা প্ৰপাৰ্টি, এইটো সম্পদ, এই সম্পদটো যাতে সুৰক্ষা হৈ থাকে। গতিকে আমি অভিভাৱক গোৱালপাৰা আক্ৰাছ হিচাপে আমি দাবী জনাইছোঁ অতি সোনকালে যাতে আমাৰ এই তামাৰহাটৰ যিটো ভূত বাংলালৈ পৰিণত হৈছে তামাৰহাটৰ পৰিদৰ্শন বাংলো। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাতে পৰি আছে সেই বাংলোটো। প্ৰায় জহি কহি গৈছে IB বাংলোৰ দুৱাৰ খিৰিকী। তামাৰহাট অঞ্চল ধুবুৰী জিলাত অন্তৰ্ভুক্ত হোৱাৰ পাছতেই অচল হৈছে সেই বাংলোটো। বাংলোটো মেৰামতি কৰি পুনৰ সক্ৰিয় কৰাৰ দাবী উত্থাপন কৰিছে আক্ৰাছুৱে। আমাৰ এই যিটো আমি BTCত থকাত আমাৰ এই তামাৰহাট অঞ্চলটো BTATত কোকৰাঝাৰ আমি জিলাত অন্তৰ্ভুক্ত আছিলোঁ তামাৰহাট অঞ্চলটো, যিহেতু এতিয়া BTATৰ পাৰ্ট ভাগ হৈ গ'ল। ইতিমধ্যে গ্ৰামপুৰৰ পৰা এইফালে BTAT, এইফালে আমাৰ ধুবুৰী জিলাত আমি অন্তৰ্ভুক্ত হ'লোঁ। হোৱাৰ পিছত দেখা গৈছে এই IBটো এই যিটো বাংলা, এই বাংলাটোত আগতে বিগত সময়ত আমাৰ বিভিন্ন মানুহ ইয়াতে আহিছিল অতিথি। কোনোবা আহিলে গেষ্ট ইয়াত আমি ৰাখিব পাৰিছিলোঁ। তেওঁলোকক এই অঞ্চলৰ ৰাইজৰো কিবা এটা বিয়া সকাম হ'লেও ইয়াত বাংলাৰ IBৰ ৰুমবিলাক লৈ তাত অলপ মানুহ ৰেষ্ট কৰাৰ সময় দিব পাৰিছিলোঁ। কিন্তু এইটো সময় দেখা গৈছে যে ইয়াৰ পৰা BTC যিটো ডিপাৰ্টমেণ্টৰ বিভাগৰ মানুহবিলাক লৈ যোৱাৰ পিছত কিন্তু আজি বাংলাটো আমাৰ ভূত বাংলাত পৰিণত হ'ল। গতিকে আমি ধুবুৰী জিলাৰ এই DPWDৰ বিষয়ববীয়াক ক'ব খুজিছোঁ যে অতি সোনকালে এই তামাৰহাটৰ যিটো বাংলা আছে, এই বাংলাটো মেৰামতি কৰি যাতে এই অঞ্চলৰ ৰাইজৰ সুবিধা হ'ব। আৰু কোনোবা এজন মন্ত্ৰীও আহিলে কিন্তু ইয়াত অলপ ৰেষ্ট হ'ব পৰা, বহিব পৰা কেপাচিটি আছে। কাৰণ ইমানখিনি আমাৰ ইয়াত ভূমি আছে, ইয়াত ঘৰ আছে, কাৰণ অলপমান মেৰামতি কৰিলে কিন্তু ইয়াত মানে থকাৰ এটা পৰিৱেশ হয়। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে যাতে এইটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ এই অঞ্চলৰ ৰাইজৰো সুবিধা হ'ব, চৰকাৰৰ এটা প্ৰপাৰ্টি, এইটো সম্পদ, এই সম্পদটো যাতে সুৰক্ষা হৈ থাকে। গতিকে আমি অভিভাৱক গোৱালপাৰা আক্ৰাছ হিচাপে আমি দাবী জনাইছোঁ অতি সোনকালে যাতে আমাৰ এই তামাৰহাটৰ যিটো